ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে মে মাহৰ 18 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি, তাৰপিছতে শুক্লা তৃতীয় তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ, তাৰপিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শুক্ৰমাৰ যুগ, আজি কৰণ হ'ব বাল্বপকৰণ, তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃষ ৰাশি, তাৰপিছতে মিথুন ৰাশি আৰম্ভ হ'ব। আজি জন্মত বৃষ ৰাশি ক্ষুদ্ৰ বন মতান্তৰে বৈশ্যবন নৰগণ মৰণত এক পদোষ। আজি যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 5:49। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মিথুন ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সাৱধানতাৰ অৱলম্বন কৰিব। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব বুলি কৈছে। বিশেষকৈ আজি এই দিনটোত আপোনালোকৰ যিখিনি বাধা, এই বাধাখিনি কিছু পৰিমাণে আঁতৰিব বুলি কৈছে। আপোনালোকৰ সাহস আৰু নেতৃত্ব আজি ছিনিয়ৰসকলৰ সন্মুখত পৰিব বুলি কৈছে, যি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে চৰকাৰী যিখিনি কাম আছে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি নতুন সুযোগো আছে, কিছু লোকৰ বিদেশৰ লগত জড়িত বা বাহিৰা বিজনেছৰ লগত জড়িত কামখিনি হ'ব। উচ্চ শিক্ষা আইনী কামত শুভ খবৰ পাব বুলি কৈছে। ছিনিয়ৰসকলৰ কথাখিনি আপোনালোকে মানি চলিব বুলি কৈছে। আজি এই সময়খিনি সাৱধান হ'ব লাগিব। শনিৰ প্ৰভাৱত কিছু সহকৰ্মী আপোনালোকৰ কথাৰ ভুল অৰ্থ উলিয়াব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। থিংক বিফৰ ইউ স্পীক, অৰ্থাৎ খং উঠিলে 10 বাৰ আপোনালোকে গণি উত্তৰ দিব বুলি কৈছে, অৰ্থাৎ ভাবি চিন্তিহে উত্তৰ দিব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন ডিলৰ বাবে আজিৰ দিনটো শুভ সময় বুলি কৈছে। আয়ৰ ক্ষেত্ৰত নতুন বিশেষকৈ আপোনালোকৰ ভাগ্যৰ সহায় পাব। আকস্মিক ধন লাভ হ'ব, বোনাছ কমিশ্যনৰ যোগ বুলি কৈছে। পিতৃ বা গুৰুৰ পৰা আৰ্থিক সহায় লাভ কৰিব বুলি কৈছে। খৰচৰ ক্ষেত্ৰত ধৰ্মীয় কাম, দানৰ, ভ্ৰমণত খৰচ হ'ব বুলি কৈছে, কিন্তু দেখুৱাবলৈ খৰচ কৰিলে পিছত পস্তাব পাৰে বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আপোনালোকে প্লেনিং কৰক বুলি কৈছে। লং টাইম আপোনালোকে ইনভেষ্টৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি টকা পইচা আপোনালোকে ধাৰলৈ নিদিব বুলি কৈছে। উপায় হৈছে আজি পাৰ্চত এটা হালধীয়া বিশেষকৈ আপোনালোকে কাপোৰ ৰাখক। হালধীয়া কাপোৰ ৰাখিলে ভাল হ'ব বা বস্তু ৰাখিলেও ভাল হ'ব, ধন আটকি থাকিব। একে সময়তে এই সময়খিনিত কৈছে যে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বৈবাহিক জীৱনত বিশেষকৈ আজি কাজিয়াৰ যদি হৈ আছিল সেইখিনি ঠিক হ'ব বুলি কৈছে। সংগীক সময় দিব বুলি কৈছে। সন্ধিয়া একেলগে মন্দিৰলৈ গ'লে সম্পৰ্ক মধুৰ হ'ব। আজি প্ৰেমৰ দৃষ্টিকোণৰ পৰা ইগক এৰি প্ৰথমতে মাতিলে প্ৰেম ঘূৰি আহিব বুলি কৈছে। অবিবাহিতসকলে ধৰ্মীয় স্থান বা উচ্চ শিক্ষাৰ ঠাইত নতুন মানুহ লগ পাব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ লগত সম্পৰ্ক উন্নত হ'ব, আশীৰ্বাদ পাব। ভাই ভনীৰ পৰা সহায় পাব। ঘৰখনত পূজা পাতলৰ যোগ দেখা পোৱা গৈছে। সামাজিক দৃষ্টিকোণৰ পৰা সন্মান বাঢ়িব। ৰাজহুৱা অনুষ্ঠানত নেতৃত্ব দিবলৈ মাতিব পাৰে। স্বাস্থ্য আৰু শক্তিৰ ক্ষেত্ৰত শাৰীৰিক ক্ষেত্ৰত কৈছে যে আজি আপোনালোকৰ তুলনামূলকভাৱে আজি স্বাস্থ্য ভালে থাকিব, তথাপি মূৰৰ বিষ, বিপি বিশেষকৈ সমস্যা হ'ব পাৰে। ৰ'দত বেছি নুফুৰিব। আজি মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই সময়খিনি খং কমিব, কিন্তু অধৈৰ্য হৈ কাম নকৰিব। উপায় হৈছে ৰাতিপুৱা সূৰ্য দেৱতাক পানী দি আপোনালোকে কামখিনি কৰক বুলি কৈছে। হালধীয়া ফল আপোনালোকে বিশেষকৈ হালধীয়া ফলৰ ভিতৰত কল বা আম খাব পাৰে। আজি ভাল হ'ব। ব্যায়াম কৰক, খোজ কাঢ়িব, দৌৰিব, শক্তিৰ সঠিক ঠাইত আপোনালোকৰ খৰচ কৰক বুলি কৈছে। শুভ সময় হৈছে ৰাতিপুৱা 8 পৰা 9:30 বজাৰ সময়খিনিত, দুপৰীয়া 12 পৰা 1:30 সময়খিনি। ৰাহুকাল 7:30 বজাৰ পৰা বিশেষকৈ 9টা বজাৰ সময়খিনিত নতুন কাম আৰম্ভ নকৰিব। এই সময়খিনিত শুভ ৰং হ'ব আপোনালোকৰ সেন্দুৰীয়া ৰং, সোণালী, হালধীয়া, কলা আৰু নীলা ৰং আজি আপোনালোকে এৰক বুলি কৈছে। আজি হনুমান মন্দিৰত বুন্দিয়া লাড়ু আগবঢ়াব। শিৱ মন্দিৰত আপোনালোকে পাৰিলে আজিৰ দিনটোত শিৱলিংগত বিশুদ্ধ জল বা গাখীৰ অৰ্পণ কৰক বুলি কৈছে। কেঁচা গাখীৰ আপোনালোকে ঢালিব, মন শান্ত আৰু খং কমিব বুলি কৈছে। দান কৰিব পাৰে গেৰুৱা বস্তু, মচুৰ দালি, তামৰ বস্তু দান কৰিব পাৰে, ভাল হ'ব। আজি এই সময়খিনিত ডাঙৰ সিদ্ধান্ত, মিটিং, ইণ্টাৰভিউ আজিৰ দিনটোত ৰাখিব পাৰে বুলি কৈছে। বিশেষকৈ পিতৃ মাতৃ বা গুৰু বা ছিনিয়ৰসকলৰ পৰামৰ্শ ল'ব। সন্ধিয়া হনুমান চালিচা শুনিব। কিছুমান ক্ষেত্ৰত কামবোৰ নকৰিব। অহংকাৰত কাকো অপমান নকৰিব। ৰঙা কাপোৰ পিন্ধি বিশেষকৈ যিকোনো আপোনালোকে মতানৈক্য আপোনালোকে নকৰিব, গতিকে মনত ৰাখিব। আৰু স্পীডত গাড়ী নচলাব। ৰিস্ক লোৱাৰ কামবোৰ এৰিব লাগিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় হনুমান, জয় হনুমান। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সোমবাৰৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত গৱেষণা, বীমা, লোন, পৈতৃক সম্পত্তি কামত ডাঙৰ সফলতা। কিছু লোকৰ পুৰণা আধৰুৱা ফাইল আজি ক্লিয়াৰ হ'ব। ছিনিয়ৰসকলে আপোনালোকৰ নিষ্ঠা আৰু ধৈৰ্য দেখি
নতুন দায়িত্ব দিব পাৰে কৰ্মৰ ক্ষেত্ৰত। অলপ ধ্যান ৰাখিব লাগিব, কামত হঠাৎ পৰিৱৰ্তন আহিব পাৰে কিছু লোকৰ। ট্ৰেন্সফাৰ, গোপন শত্ৰুতাৰ যুগ, গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আজি অফিচৰ পলিটিক্সৰ পৰা আপোনালোকে একেবাৰে আঁতৰি থাকক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা গোপন ডিল, কমিশ্যনৰ পৰা বিশেষকৈ লাভ, কিন্তু পাৰ্টনাৰক বিশেষকৈ অন্ধভাৱে বিশ্বাস নকৰিব। কাগজ পত্ৰ নিজে পঢ়ি চহী কৰিব। উপদেশ হৈছে আজি কম কথা ক'ব, বেছি শুনিব, ভাল হ'ব। ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত বীমা, টকা, FB বা পৈতৃক সম্পত্তি, কিছুলোকে শহুৱেকৰ পৰা ধন লাভ, তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে, যুগ সৃষ্টি হৈছে। 12 পৰা 1 বজাৰ সময়খিনি শুভ। খৰচ হ'ব পাৰে আপোনালোকৰ চিকিৎসা, গোপন খৰচ, ঋণ পৰিশোধ কৰাত টকা পইচা যাব। ধাৰ লোৱা টকা পইচা আজি ঘূৰাই দিবলৈ চেষ্টা কৰক। বিনিয়োগৰ ক্ষেত্ৰত কিছুলোকে দীৰ্ঘম্যাদী FD বা সোণত বিনিয়োগৰ প্লেন কৰিব পাৰে, কিন্তু শ্বেয়াৰ বা ৰিস্কি কামত আপোনালোকে বেছি আগ নাবাঢ়িব। সম্পত্তিৰ ক্ষেত্ৰত মাটি বাৰী, পুৰণা কাগজ পত্ৰ উলিয়াই চাব পাৰে। আজি ৰেজিষ্ট্ৰি নকৰিব, 20 মে'ৰ পিছত শুভ। উপায় হৈছে আজি লোহাৰৰ বিশেষকৈ সিন্দুকত আপোনালোকৰ 6টা গোটা হালধি থ'ব, ধন স্থিৰ হ'ব। পৰিয়াল আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ বিষয় উন্নত হ'ব। এই সময়খিনিত 18 জুনৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা শহুৱেকৰ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে। মাৰ স্বাস্থ্যক লৈ আপোনালোকে চিন্তা থাকিব। ঘৰখনত সৰু পূজা পাতলৰ যোগ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত আৰ্থিক বিষয়ত মিল হ'ব। গোপন কথাৰ শ্বেয়াৰ নকৰিব, সম্পৰ্ক আৰু গভীৰ হ'ব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা পুৰণি প্ৰেম ঘূৰি আহিব পাৰে, কিন্তু বৰ্তমান সময়ত অলপ আৱেগিক নহ'ব। বাস্তৱ বিশেষকৈ চাই ল'ব, বাস্তৱ পৰিস্থিতি চাইহে সিদ্ধান্ত ল'ব। সাৱধান হ'ব লাগিব। আজি ঘৰখনৰ কোনো সদস্যৰ লগত টকা পইচাৰ কথা আপোনালোকে বেছিকৈ নাপাতিব। কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গোপন ৰোগ, হৰমনৰ সমস্যা থাকিব। থাইৰয়ডৰ ডিঙিৰ সমস্যা থকাসকলে সাৱধান হ'ব লাগিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অজান ভয়, দুশ্চিন্তা, টোপনিৰ বেয়া সপোন। আজি সোমবাৰৰ বিশেষকৈ চন্দ্ৰই আপোনালোকৰ মন অস্থিৰ কৰিব। উপায় হৈছে ৰাতিপুৱা খালী পেটত তুলসী পাত 5টা চুবাই খাব। ৰাতি গাখীৰত বিশেষকৈ জাইফল আপোনালোকে দি খাব বুলি কৈছে, টোপনি ভাল হ'ব। খাদ্য দৈ, কল, নাৰিকলৰ পানী, বগা কোমোৰা খাব পাৰে, ভাল হ'ব। তেল মছলা বাহিৰা খাদ্যবোৰ আপোনালোকে এৰিব লাগিব আজি। শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 8 বজাৰ সময়খিনিত, গধূলি 5:30 পৰা 7 বজাৰ সময়খিনিত। ৰাহুকাল হৈছে 7:30 পৰা 9 বজালৈ। নতুন কাম বিশেষকৈ যাত্ৰা অস্ত্ৰোপচাৰ নকৰিব। শুভ ৰং হৈছে আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে বগা, ৰূপালী, পাতল আৰু নীলা ৰং। কলা আৰু গাঢ় নীলা এৰিব। শুভ সংখ্যা হ'ব 6 আৰু 8। প্ৰতিকাৰ স্বৰূপে মা লক্ষ্মীক বগা পদুম ফুল আপোনালোকে আগবঢ়াব, ভাল হ'ব বুলি কৈছে। আজি কলা তিল পানীত উটুৱাই দিব। সন্ধিয়া শনি মন্দিৰত তেলৰ চাকি জ্বলাব, ভাল হ'ব। সোমবাৰৰ দিনটোত বিশেষকৈ আজিৰ দিনটো উপায় হৈছে শিৱলিংগত কেঁচা গাখীৰ প্লাছ চাউল দি অভিষেক কৰিব, মনৰ অশান্তিবোৰ কমিব। দান কৰিব পাৰে বগা বস্ত্ৰ, চাউল, চেনি, দৈ গৰীবক দান কৰক বুলি কৈছে, দুখীয়া মানুহক দান কৰক। বিশেষকৈ গোপন পৰিৱৰ্তনৰ সময় আজি। বাহিৰৰ পৰা দেখা নাযায়, কিন্তু ভিতৰত কামবোৰ হৈ আছে। আজি খৰখেদা কৰিলে হাতৰ পৰা লোকচান হ'ব পাৰে বুলি কৈছে। কি কৰিব পাৰে? 3টা কাম কৰিব। পুৰণা বীমা, PF হওক আপোনালোকে কাগজ পত্ৰ চেক কৰিব। 2 নম্বৰতে হৈছে মাৰ আৰু জীৱনসংগীৰ লগত মনৰ কথা পাতিব। সন্ধিয়া 10 মিনিট মনে মনে বহি আপোনালোকে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। 3টা কাম ভুলতো নকৰিব। কাকো ধাৰ নিদিব আৰু জামিন নল'ব। গোপন কথা কাকো নক'ব, ফোনতো নক'ব। ৰাতি দেৰিলৈকে বিশেষকৈ জাগি নাথাকিব। নিচাযুক্ত বস্তু নাখাব আজি, মনত ৰাখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ প্ৰতি বহুত বেছি এক্টিভ হ'ব, সক্ৰিয় হৈ থাকিব বুলি কৈছে, যিয়ে তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব, সাহস দিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰখাটো প্ৰয়োজন আছে। আজি এই সোমবাৰৰ দিনটোত কথা বতৰা বা আপোনালোকৰ ইণ্টাৰভিউ আদিত আপোনালোকে সফল হোৱাৰ সম্ভাৱনা আছে। মিডিয়াৰ লিখা মেলা, মাৰ্কেটিং, শিক্ষা বা আপোনালোকে কিছুমান ব্যৱসায়িক যি সিদ্ধান্তত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। নতুন ক্লায়েণ্ট, নতুন ডিলৰ যুগ বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে আজি। সহযোগিতাৰ পাৰ্টনাৰশ্বিপত কামত লাভ হ'ব, কিন্তু ব্যৱসায়িক সংগীৰ লগত কাগজ পত্ৰ স্পষ্টকৈ কৰিব। মুখৰ কথাত বিশ্বাস নকৰিব। চাকৰিয়ালসকলে চিনিয়ৰসকলৰ লগত কথা পাতি থাকোঁতে প্ৰমোচনৰ কথা উলিয়াব পাৰে। টিম ৱৰ্কত যদি কাম কৰে সফল হ'ব। সাৱধান হ'ব। অভাৰ থিংকিঙে আপোনালোকৰ ভাল সুযোগ নষ্ট কৰিব পাৰে। বেছি ভাবি সময় নষ্ট নকৰিব। ধন আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আয়ৰ যোগাযোগৰ জৰিয়তে আয় বাঢ়িব। কমিশ্যন, ছ'চিয়েল মিডিয়াৰ পৰা টকা আহিব। 11 পৰা 1 বজাৰ সময়খিনি শুভ। খৰচৰ ক্ষেত্ৰত সৰু যাত্ৰা, মোবাইল, কিতাপ
আদিত খৰচ হ'ব পাৰে বুলি কৈছে, চখত খৰচ হ'ব, ভাই ভনী বা বন্ধুৰ বাবে খৰচ হ'ব পাৰে কিছু লোকৰ। বিনিয়োগৰ ক্ষেত্ৰত এই সময়খিনিত আজি পাৰ্টনাৰশ্বিপত টকা পইচা নিদিব, তৎক্ষণাত 2-3 দিনত ৰৈ আপোনালোকে সিদ্ধান্ত ল'ব। উপায় স্বৰূপে আজি সেউজীয়া ৰঙৰ মানি বেগ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তাত 5টা তুলসী পাত থ'ব। বিবাহ বা বৈবাহিক জীৱনত আপোনালোকে কৈছে জীৱনসংগীৰ লগত কথা পাতিলে সকলো সমস্যা সমাধান হ'ব, কিন্তু ইগ' আৰু সন্দেহে অশান্তি আনিব পাৰে, গতিকে স্পীক ক্লিয়াৰলি, মনৰ কথা আপোনালোকে লুকুৱাব নালাগে বুলি কৈছে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা অবিবাহিতসকলে বন্ধুৰ জৰিয়তে বা অনলাইনত নতুন মানুহ লগ পাব পাৰে। আজি এই সময়খিনিত ব্যৱসায়িক ক্ষেত্ৰত পাৰ্টনাৰশ্বিপত, বিশেষকৈ পাৰ্টনাৰৰ লগত ভুল বুজাবুজি হ'ব পাৰে। যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় এটা কৰিছে, লিখিত চুক্তি অবিহনে কাম নকৰিব। উপদেশ হৈছে আপোনালোকৰ সম্পৰ্কত বেলেঞ্চ ৰাখিব, বেছি দিয়াও বেয়া, বেছি লোৱাও বেয়া, মনত ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সমস্যাৰ ক্ষেত্ৰত কৈছে যে অলপ হাত কান্ধৰ বিষ, হাওঁফাওঁ, স্নায়ু দুৰ্বল, এলাৰ্জি, কাঁচ, ছালৰ সমস্যাৰ চিন্তা বেছি কৰিলে টোপনি নাহিব, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত এইখিনি ধ্যান ৰাখিব লাগিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মগজুত বহু কথা ঘূৰি থাকিব, অভাৰ থিংকিং আজি মিথুন ৰাশিৰ লোকসকলৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ব। উপায় স্বৰূপে আজি ৰাতিপুৱা অনুলোম বিলোম আপোনালোকে প্ৰাণায়াম কৰিব পাৰে। সেউজীয়া শাক পাচলি, পুদিনা, তুলসী আপোনালোকে চাহ খাব। ব্যায়ামৰ ক্ষেত্ৰত খোজকাঢ়িব, চাইকেল চলাব, হাত ভৰি ব্যায়াম কৰিব, ভাল হ'ব। শুভ সময় ৰাতিপুৱা 7:15 পৰা 9 বজাৰ সময়খিনিত, ৰাহুকাল 7:30 পৰা 9 বজাৰ সময়খিনিত আবেলি, গতিকে ধ্যান ৰাখিব। বিবাহৰ কথা আজিৰ দিনটোত বেছিকৈ নুলিয়াব। শুভ ৰং হ'ব সেউজীয়া আৰু পাতল হালধীয়া, ক'লা আৰু গাঢ় নীলা এৰিব। শুভ সংখ্যা হ'ব 5 আৰু 9। প্ৰতিকাৰ স্বৰূপে আজি বহুত শক্তিশালী গণেশক দুবৰি আৰু লাৰু আগবঢ়াব। শনিদেৱৰ নক্ষত্ৰ সলনি, গৰীব শিশুক সেউজীয়া বিশেষকৈ আপোনালোকে বহী কলম দান কৰক, ক'লা কুকুৰক ৰুটি খুৱাব। সোমবাৰৰ দিনটোত আজিৰ উপায় হৈছে শিৱলিংগত চাউল আৰু গাখীৰ ঢালিব, মন স্থিৰ হ'ব। যোগাযোগ শুদ্ধ, ঘৰৰ পৰা ওলোৱাৰ আগতে মৌ খাই ওলাব, কথা বতৰা মিঠা হ'ব। আজি 18 তাৰিখৰ এই সময়খিনিত সম্পৰ্ক, পৰীক্ষা, ব্যৱসায় হওক বা বিবাহৰ য'তে দুয়োজনে আপোনালোকে থাকে ধৈৰ্য ধৰি কাম কৰিব। 3টা কাম আপোনালোকে কৰিব আজি, বিশেষকৈ গুৰুত্বপূৰ্ণ কথা লিখিত ৰূপত ৰাখিব লাগে, মেছেজ হওক মেইলত হওক। জীৱনসংগী বা বিজনেছ পাৰ্টনাৰৰ কথা মন দি শুনিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে। 3 নম্বৰতে হৈছে সন্ধিয়া বন্ধুৰ লগত খোলা ঠাইত ফুৰিবলৈ যাব, মন ভাল লাগিব। 3টা কাম একেবাৰে নকৰিব। কোনো দুখীয়া মানুহক বিশেষকৈ আপোনালোকে অৱজ্ঞা নকৰিব, তিৰস্কাৰ নকৰিব। আনৰ কথা লগোৱা শনিয়ে তৎক্ষণাত ফল দিব বুলি কৈছে, অৰ্থাৎ আপোনালোকৰ বেয়া ফল দিব পাৰে, গতিকে বেলেগৰ কথা বেছিকৈ পৰ আলোচনা নকৰিব। আৰু 2 নম্বৰতে হৈছে চুক্তি নকৰাকৈ কাম আৰম্ভ একেবাৰে নকৰিব। একেলগে 5টা কাম কৰিলে এটাও নহ'ব পাৰে, আজি মনত ৰাখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্ম আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৈছে যে আজি আপোনালোকৰ শত্ৰুৰ দমন হ'ব। কেছ, মোকাদমা, প্ৰতিযোগিতামূলক পৰীক্ষাত জয় সুযোগ দেখা পোৱা গৈছে। চাকৰি, ইণ্টাৰভিউ, চৰকাৰী কামত সফলতা দেখা পোৱা গৈছে। নাৰ্ছিং, সেৱা, খাদ্য, পানীৰ ব্যৱসায়ত বিশেষকৈ লাভ বুলি কৈছে। আজি অলপ ধ্যান ৰাখিব লাগে, অফিচত গোপন শত্ৰু সক্ৰিয় হ'ব। কাৰোৰ লগত মনৰ কথা নক'ব, বেছি আৱেগিক হৈ সহকৰ্মীক বিশ্বাস বৰ্তমান সময়ত নকৰিব বুলি কৈছে। আজি কিছু উপদেশ হৈছে, আজি আপোনালোকে কাম বেছি, কথা কম ক'ব, নীতি আপোনালোকে ল'ব তেনেধৰণৰ। পুৰণা আধৰুৱা কামবোৰ শেষ কৰিবলৈ দিনটো শ্ৰেষ্ঠ। ব্যৱসায়ীসকলে ঋণ আদায় হ'ব, কিন্তু নতুন ঋণ নল'ব। চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত বিশেষকৈ নজৰ ৰাখিব ব্যৱসায়ীসকলে। ধন আৰু খৰচৰ ক্ষেত্ৰত আয়ৰ মেহনতৰ ফল পাব, কষ্টৰ ফল পাব। চাকৰিত বোনাছ, বিশেষকৈ অভাৰ টাইমৰ টকা পইচা আহিব পাৰে। কিছু লোকৰ মাতৃৰ পৰা আৰ্থিক সহায় লাভ কৰাৰ সম্ভাৱনা আছে। খৰচৰ ক্ষেত্ৰত কিছু লোকৰ খৰচ হ'ব, বিশেষকৈ চিকিৎসা, দৰৱ, ঋণ পৰিশোধ, বিশেষকৈ আইনী কিছুমান সমস্যাৰ বাবে। ষষ্ঠ ঘৰত শনিৰ খৰচে হ'ব, কিন্তু নিয়ন্ত্ৰণত ৰাখক। সাৱধান হ'ব লাগিব, কাকো ধাৰ নিদিব, জামিন নল'ব, টকা পইচা ঘূৰি নাহিব, গতিকে মনত ৰাখিব। উপায়ৰ ক্ষেত্ৰত কৈছে যে চাউলৰ টেমাত এটা ৰূপৰ মুদ্ৰা আৰু 2টা লং থ'ব, অপব্যয় কমিব বুলি কৈছে। পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে এই জুন মাহৰ 18 তাৰিখৰ সময়খিনিত বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। তেওঁলোকৰ আশীৰ্বাদে আজি আপোনালোকৰ সাহস হ'ব। বৈবাহিক জীৱনত জীৱনসংগী আপোনালোকৰ মনৰ অশান্তিবোৰ বুজি পাব, তেওঁলোকৰ লগত সময় কটাব, পুৰণা কাৰ্যবোৰ আজি মিলাই ল'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ সমস্যা, এচিডিটিৰ সমস্যা, পানী লগা জ্বৰ, বিশেষকৈ চৰ্দি কাহ, বিশেষকৈ তেনেধৰণৰ সমস্যা হ'ব পাৰে। পুৰণা ৰোগ ঘূৰি আহিব পাৰে, সাৱধান হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ধনু চঞ্চলটো মনটো অলপ চঞ্চল কৰিব বুলি কৈছে। অজান ভয় বিশেষকৈ থাকিব, দুশ্চিন্তা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। উপায় হৈছে এই সময়খিনিত ৰাতিপুৱা খালী পেটত গৰম পানী নেমু দি খাব। ৰাতি শোৱাৰ আগত বিশেষকৈ ভৰি ধুই 10 মিনিট চন্দ্ৰক আপোনালোকে চাব, ভাল হ'ব। শত্ৰু আৰু আইনীৰ বিষয় কৈছে গোপন শত্ৰুৰ পৰাজিত হ'ব। কেছ, মোকাদমা বা আইনী কিছুমান সমস্যা থাকিলে আপোনালোকৰ পক্ষত ৰায় আহিব পাৰে। আজি সোমবাৰৰ দিনটোত সাৱধান হ'ব লাগিব, নিজৰ গোপন কথা কাকো ক'ব নালাগে শত্ৰু আৰু আইনীৰ বিষয়ত।
আজি উপায়স্বৰূপে কৈছে যে কলা কুকুৰক ৰুটি খুৱাব, হনুমান চালিচা আপোনালোকে পাঠ কৰিব। শুভ সময় আৰু বিশেষকৈ শুভৰ সময় হৈছে আৰু প্ৰতিকাৰ হৈছে শুভ সময় হৈছে ৰাতিপুৱা 9টাৰ পৰা 10:30 সময়খিনিত, গধূলি 7টাৰ পৰা 8:30 সময়খিনিত। ৰাহুকাল হৈছে বিশেষকৈ আপোনালোকৰ ৰাতিপুৱা 7:30 পৰা 9 বজাৰ সময়খিনিত মনত ৰাখিব। এই সময়খিনিত যাত্ৰা, অস্ত্ৰোপচাৰ, ঋণ লোৱাৰ বিশেষকৈ একেবাৰে নকৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ৰূপালী ৰং, ৰঙা আৰু ক'লা ৰং এৰিব আজি। শুভ সংখ্যা হ'ব 2 আৰু 7। প্ৰতিকাৰ স্বৰূপে আজি চন্দ্ৰ শক্তিশালী বিশেষকৈ মাক বগা মিঠাই খুৱাব। আজি শনিৰ ক্ষেত্ৰত সলনি ক'লা তিল পানীত উটুৱাই দিব। সন্ধিয়া শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব। সোমবাৰৰ দিনটোত আজিৰ দিনত উপায় হৈছে শিৱলিংগত কেঁচা গাখীৰ চাউল দি অভিষেক কৰি আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব, মন শান্ত হ'ব বুলি কৈছে। আপোনালোকৰ সকলোৰে 18 মে দিনটো ভালদৰে পাৰ হওক। বিশেষকৈ পুৰণা ঋণ আজি পৰিশোধ কৰিবলৈ চেষ্টা কৰক। সন্ধিয়া ঘৰত কফুৰ জ্বলাই শান্তি পৰিৱেশ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰক। কিছুমান কাম একেবাৰে নকৰিব, কাৰো লগত খঙত কাজিয়া নকৰিব, বাহিৰত তেল মছলা খাদ্যবোৰ বেছিকৈ নাখাব, ৰাতি দেৰিলৈকে আপোনালোকে জাগি নাথাকিব, মোবাইলত বেছি সময় নিদিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্ম আৰু আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ নেতৃত্ব গুণ আজি সকলোৱে মানি ল'ব। চৰকাৰী কাম, ৰাজনীতি, প্ৰশাসন, শিক্ষাৰ সন্তানৰ লগত জড়িত কামৰ ডাঙৰ সন্মান প্ৰজেক্ট আপোনালোকে পাব বুলি কৈছে। দেখিব লাগিব মই সকলো জানো ভবাটো টিমৰ লগত বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ টিমৰ লগত দূৰত্ব বঢ়াব পাৰে। ছিনিয়ৰসকলে আপোনালোকৰ অহংকাৰ পৰীক্ষা কৰিব পাৰে, সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু ইণ্টাৰভিউত সফলতা পোৱাৰ সম্ভাৱনা আছে, কিন্তু বেছি আত্মবিশ্বাসত ভুল কৰিব পাৰে। আজি ব্যৱসায়ীসকলে নতুন প্লেন, নতুন প্ৰডাক্ট লঞ্চৰ বাবে দিনটো শুভ, কিন্তু শ্বেয়াৰ বা ফাল্টুত আপোনালোকে ৰিস্ক নল'ব, শনিয়ে আপোনালোকৰ লোকচান দিব। ধন আৰু সন্তানৰ ক্ষেত্ৰত আয়ৰ কৈছে যে সন্তানৰ পৰা ভাল খবৰ পাব পাৰে বুলি কৈছে। বজাৰৰ পৰা, শ্বেয়াৰ বজাৰৰ পৰা হঠাৎ লাভ কিছু লোকৰ, কিন্তু লোভ কৰিলে লোকচান হ'ব। অযথা অপ্ৰয়োজনীয় কামত খৰচ নকৰিব। খৰচ হ'ব সন্তানৰ পঢ়া, প্ৰেম, মনোৰঞ্জন, কিছু লোকৰ শ্বেয়াৰ বজাৰত খৰচ হ'ব বুলি কৈছে। দেখুৱাবলৈ গৈ আজি বাজেট নষ্ট নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী শিক্ষাৰ প্লেন, ডিচিপ্লিনত বিশেষকৈ আপোনালোকৰ বিনিয়োগ শুভ বুলি কৈছে। আজি টকা পইচা ধাৰলৈ নিদিব। উপায় হৈছে তামৰ পাত্ৰত পানী থৈ সূৰ্য দেৱতাক অৰ্ঘ্য দিব, ধন নাটনি নাথাকে বুলি কৈছে। প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত প্ৰেম, সন্তান আৰু সৃষ্টিশীলতাত শনি নক্ষত্ৰৰ সলনি প্ৰভাৱ পোনে পোনে ইয়াত প্ৰেমত গভীৰতা আহিব। টাইম পাছ নহয়, বিয়াৰ কথা ভাবিব, কিন্তু ইগৰ সংঘাতে বিশেষকৈ আপোনালোকৰ সম্পৰ্কটো বেয়া কৰিব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত সন্তানৰ বাবে চিন্তা বাঢ়িব। পঢ়া শুনাৰ, স্বাস্থ্যৰ, আচৰণৰ লৈ লক্ষ্য ৰাখিব। সন্তানৰ লগত বন্ধুত্বৰ দৰে বিশেষকৈ কথা ক'ব, ভাল হ'ব। সন্তান প্ৰাপ্তি, নিজ সন্তান দম্পতীৰ বাবে ভাল খবৰ আহিব পাৰে। চিকিৎসা আৰম্ভ কৰিবলৈ শুভ দিন। পিতৃ মাতৃৰ লগত মত বিৰোধ, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক, তেওঁলোকৰ আশীৰ্বাদ ল'লে সূৰ্যৰ শক্তিশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান সময়ত স্বাস্থ্যৰ গুৰুত্ব দিব লাগিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অহংকাৰ, খং, হতাশাৰ কাৰো প্ৰশংসা নাপালে মন বেয়া লাগিব পাৰে বুলি কৈছে। উপায়স্বৰূপে ৰাতিপুৱা উঠি খালী পেটত 1 গিলাচ গৰম পানী খাব। কমলা, গাজৰ, বেঙেনা আজি খাব পাৰে বুলি কৈছে, ভাল হ'ব। আজি সূৰ্য নমস্কাৰ 5 বাৰ কৰিব। হৃদযন্ত্ৰ শক্তিশালী হ'ব। ৰ'দত 10 মিনিট খোজ কাঢ়িব ৰাতিপুৱা সময়খিনিত। শুভ সময় ৰাতিপুৱা 6টাৰ পৰা বিশেষকৈ 7:30 সময়খিনিত, দুপৰীয়া 12 পৰা 1 বজাৰ 1:30লৈকে। ৰাহুকাল, বিশেষকৈ ৰাহুকালত যিকোনো কাম নকৰিব সন্ধিয়া সময়খিনিলৈ। শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে সোণালী, কমলা, গেৰুৱা, বগা আৰু ক'লা আৰু নীলা ৰং আজি এৰিব। শুভ সংখ্যা হ'ব 1 আৰু 9। প্ৰতিকাৰ স্বৰূপে আজি সূৰ্য শক্তিশালী কৰিবলৈ হ'লে তামৰ বিশেষকৈ আপোনালোকৰ পাত্ৰত পানী, ৰঙা ফুল, চাউল দি সূৰ্যক অৰ্ঘ্য দিব। শনিৰ ক্ষেত্ৰত কৈছে যে ক'লা তিল আৰু গুড় বান্দৰক আপোনালোকে দিব বুলি কৈছে। সন্তানৰ বাধাবোৰ আঁতৰিব। সোমবাৰৰ দিনটো উপায় হৈছে আজি শিৱলিংগত গাখীৰ ঢালি ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব, অহংকাৰ কমিব। দানৰ ক্ষেত্ৰত আজি দিব পাৰে ঘেঁহু, গুড়, তামৰ বস্তু, কমলা ৰঙৰ কাপোৰ দান কৰিব পাৰে। সন্তানৰ বাবে কোনো দুখীয়া শিশুক কিতাপ, পেঞ্চিল দান কৰিব। আজি কি কাম কৰিব? সন্তানক সময় দিব। তেওঁলোকৰ মনৰ যিবোৰ ভাৱ মন দি শুনিব। প্ৰেমত ইগ' এৰাই চলক। প্ৰথমতে চৰি ক'ব। 3 নম্বৰটো হৈছে সন্ধিয়া হনুমান চালিচা শুনিব। 3টা কাম ভুলতো নকৰিব। যোৱা শ্বেয়াৰ বজাৰত বা অন্য বিশেষকৈ ফাল্টু কামত বা আপোনালোকৰ নলগা কামত টকা পইচা নলগাব। সন্তানক বা জুনিয়ৰসকলক অপমান নকৰিব, অভিশাপ লাগিব পাৰে। 3 নম্বৰটো হৈছে মই ডাঙৰ বুলি কাৰো কথা আপোনালোকে উৰুৱাই নিদিব, মনত ৰাখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি হিচাপ নিকাচ, ডাটা, ৰিচাৰ্জ,
লিখা মেলা স্বাস্থ্য সেৱা কামত সফলতা আপোনালোকৰ সূক্ষ্ম দৃষ্টি আৰু পৰিকল্পনাৰ বাবে চিনিয়ৰসকলে প্ৰশংসা কৰিব পাৰে। অফিচত মন নবহিব পাৰে কিছু ক্ষেত্ৰত, কিন্তু মনত ৰাখিব লাগিব এই সময়খিনিত ঘৰখনৰ চিন্তাই কামত বাধা দিব পাৰে। চাকৰি সলনি কথাও যদি ভাবিছে, যদি অলপ ৰ'ব বুলি কৈছে। যিকোনো কামত সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। আজি ঘৰৰ পৰা কামবোৰ কৰা সকলৰ বাবে দিনটো শুভ, কিন্তু ঘৰৰ আৰু আপোনালোকৰ কামৰ সীমা ৰাখিব, নহ'লে দুয়োটাই বেয়া হ'ব পাৰে। উপদেশ হৈছে প্লেন বিফৰ ইউ এক্ট, অৰ্থাৎ আজি লিষ্ট বনাই কাম কৰিলে সফল হ'ব বুলি কৈছে। ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত নিয়মীয়া আইত বাধা নাই, কিন্তু শনিৰ দৃষ্টিৰ চতুৰ্থত বিশেষকৈ আপোনালোকৰ ঘৰৰ মেৰামতি, মাৰ চিকিৎসা, গাড়ীৰ বাবে হঠাৎ খৰচ হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত মাটি বাৰী, ঘৰখনৰ কাগজ পত্ৰ উলিয়াই চাব পাৰে। পৈতৃক সম্পত্তি ভাগ বতৰা চলিব কিছু লোকৰ কথা, কিন্তু আজি চহী তৎক্ষণাত নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত ঘৰ সজা, মাটি কিনাৰ প্লেন কৰিব পাৰে, কিন্তু শনিৰ প্ৰভাৱত দেৰি হ'ব বুলি কৈছে। অলপ খৰখেদা নকৰিব। উপায় হৈছে ঘৰখনৰ উত্তৰ পূব কোণত এটা পিতলৰ কলহত পানী ভৰাই থ'ব, ধন আটকি থাকিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মাৰ স্বাস্থ্যক লৈ বিশেষ যত্ন লওক বুলি কৈছে। হাড়, আঁঠু, বিপি সমস্যা বাঢ়িব পাৰে, তেওঁলোকৰ যত্ন ল'ব, তেওঁলোকক সময় কটাব, তেওঁলোকৰ কথা শুনিব বুলি কৈছে। আৰু মাতৃৰ আশীৰ্বাদে আজি আপোনালোকৰ আটাইতকৈ ডাঙৰ কবচ হ'ব বুলি কৈছে। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব, তেওঁলোকৰ ছাপোৰ্ট হ'ব বুলি কৈছে। বিশেষকৈ ঘৰখনৰ ক্ষেত্ৰত অশান্তি, মেৰামতি কাম ওলাব, পানীৰ পাইপ, ইলেক্ট্ৰনিক সমস্যা হ'ব পাৰে। ঘৰখন সলনি কথা ভাবিছে যদি এতিয়া নহয় বুলি কৈছে, বা যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ঘৰুৱাৰ বিষয়ত মত বিৰোধ হ'ব পাৰে। শাহু বোৱাৰী কাজিয়াৰ পৰা আঁতৰি থাকক আজি। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে ধনু চন্দ্ৰই মন অস্থিৰ কৰিব বুলি কৈছে। পুৰণা কথাত মনত পৰি মন বেয়া লাগিব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। সেলফ কেয়াৰ বা ইম্প্ৰুভমেণ্টত মন দিয়ক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ সমস্যা, পেটত গেছৰ সমস্যা, এচিডিটি, বুকুৰ জ্বলা পোৰা, ছালৰ এলাৰ্জি হ'ব পাৰে, স্নায়ুৰ দুৰ্বলতা হ'ব পাৰে, গতিকে যত্ন লওক। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ কৈছে যে এই সময়খিনিত বেছি চিন্তা, নিখুঁত হ'বলৈ গৈ মানসিক চাপ, অভাৰ এনালাইচিছ বন্ধ কৰিব লাগিব। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত বিশেষকৈ পানী খাব, ৰাতি গাখীৰত জাইফল দি খাব, টোপনি ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত সেউজীয়া শাক, লাও, ঘৰত ৰন্ধা খাদ্য, পাতল খাদ্য খাব লাগে, বাহিৰা তেল মছলা খাদ্য এৰিব লাগে বুলি কৈছে। শুভ সময় আৰু প্ৰতিকাৰ শুভ সময় ৰাতিপুৱা 7:15 পৰা 9টা বজাৰ সময়খিনিত, আৰু এই সময়খিনিত আপোনালোকে শুভ কাম কৰিব পাৰে। শুভ ৰং হ'ব সেউজীয়া আৰু পাতল হালধীয়া, বগা আৰু কলা আৰু গাঢ় নীলা এৰিব আজি। শুভ সংখ্যা হ'ব 5 আৰু 6। প্ৰতিকাৰ স্বৰূপে বুধৰ শক্তিশালী কৰিবলৈ হ'লে গণেশক দুবৰি আৰু লাৰু আগবঢ়াব। শনিদেৱৰ বিশেষকৈ সন্তুষ্ট কৰিবলৈ ক'লা তেল পানীত উটুৱাই দিব। সন্ধিয়া শনি মন্দিৰৰ সৰিয়হৰ তেলৰ চাকি জ্বলাব। সোমবাৰৰ দিনটোত আজিৰ উপায় হৈছে শিৱলিংগত চাউল আৰু গাখীৰ ঢালিব, মন শান্ত হ'ব। মাৰ সেৱা কৰক বুলি কৈছে। মাৰ ভৰি চুই আশীৰ্বাদ ল'ব। বিশেষকৈ মাতৃক সেউজীয়া বিশেষকৈ আপোনালোকে বস্ত্ৰ উপহাৰ দিব পাৰে। দান হৈছে সেউজীয়া মগু দালি, সেউজীয়া কাপোৰ, বহী, কলম দান কৰিব পাৰে, ভাল হ'ব। বিশেষকৈ কাম নকৰিব কিছুমান ক্ষেত্ৰত। ঘৰটো বিশেষকৈ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, বিশেষকৈ লেতেৰা কৰি নাৰাখিব। মাটি বাৰীৰ চুক্তি আজি তৎক্ষণাত নকৰিব। পুৰণা কথা সুঁৱৰি মনটো বেয়া লাগিব পাৰে, গতিকে অলপ ধ্যান ৰাখিব এইখিনি ক্ষেত্ৰত। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজি ঘৰখনেই স্বৰ্গৰ মনেৰে মন্দিৰ বুলি কৈছে দিন, গতিকে ঘৰখন শান্ত কৰিলে বাহিৰৰ সকলো যুদ্ধত আপোনালোকে জিকিব পাৰিব, গতিকে মনত ৰাখিব এই দুয়োটা কথাৰ প্ৰতি। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শনিদেৱ, ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। আজি ভাৰসাম্য আৰু সাহসী সিদ্ধান্ত বুলি কৈছে। কথা বতৰা, লিখা মেলা, মাৰ্কেটিং, মিডিয়াৰ বিক্ৰী কামত ভাল ডাঙৰ লাভ বুলি কৈছে। আপোনালোকৰ মিঠা কথা আৰু কূটনীতিয়ে বিশেষকৈ নতুন ক্লাইণ্ট আনিব, সৰু যাত্ৰাও লাভ হ'ব। ধ্যান ৰাখিব লাগিব ভাই ভনী, ওচৰ চুবুৰীয়া, সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'ব পাৰে। ইমেইল মেছেজত সৰু ভুলেও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সাহস আজি কৈছে যে ধনুৰ চন্দ্ৰই সাহস বঢ়াব, কিন্তু কৈছে যে ক'বলৈ ভয় কৰিছিল যদি আজি সেইবোৰ আপোনালোকে কৈ দিব, কিন্তু বেলেঞ্চ আৰু লজিক এণ্ড ইমোশ্যন, আপোনালোকে আৱেগত নহয় তথ্যৰে কথা ক'ব আজি। ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন ডিলৰ বাবে কথা পাতিব পাৰি, কিন্তু এই সময়খিনিত যিকোনো চুক্তি কৰাতে সাৱধান হওক বুলি কৈছে। পাৰ্টনাৰক অন্ধভাৱে বিশ্বাস নকৰিব। ধন আৰু প্ৰচেষ্টা, নিজৰ প্ৰচেষ্টা, আয়ৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা আৰু যোগাযোগ আৰু নেটৱৰ্কৰ দ্বাৰা আগবাঢ়িব বুলি কৈছে। কমিশ্যন, দালি, বিশেষকৈ আপোনাৰ লিখা পঢ়াৰ পৰা টকা পইচা আহিব। খৰচৰ ক্ষেত্ৰত ভাই ভনীৰ বাবে খৰচ হ'ব পাৰে। মোবাইলত, লেপটপ, সৰু যাত্ৰাৰ বিশেষকৈ আপোনালোকৰ চখত খৰচ হ'ব পাৰে। গাড়ী মেৰামতিৰ নামত খৰচ হ'ব পাৰে। সাৱধান হ'ব লাগিব। বেছি ৰিস্ক ল'লে লোকচান হ'ব পাৰে। ধাৰ দিয়া টকা পইচা আজি ঘূৰি নাহে। উপায়স্বৰূপে বিশেষকৈ মানি বেগত এটা ৰূপৰ মুদ্ৰা আৰু 6টা চাউল থ'ব, আয় স্থিৰ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি বৈবাহিক জীৱনত জীৱনসংগীৰ লগত কথা পাতি সকলো সমস্যা সমাধান কৰক। তৃতীয় ঘৰৰ শনিয়ে বিশেষকৈ কমিউনিকেশ্যন গ্ৰেপ আপোনালোকক আনিব পাৰে। মনে মনে থাকিলে অশান্তি বাঢ়িব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কৈছে যে পুৰণা বন্ধুক বিশেষকৈ প্ৰেমিক হিচাপে পাব পাৰে বা নিজৰ লাইফ পাৰ্টনাৰ হিচাপে পাব পাৰে। ছ'চিয়েল মিডিয়া আৰু সৰু যাত্ৰাত নতুন মানুহ লগ পাব, কিন্তু বেছি ফ্লাৰ্ট নকৰিব, শনিয়ে বদনাম দিব বুলি কৈছে।
ভাই ভনীৰ ক্ষেত্ৰত ভাই ভনীৰ লগত সম্পৰ্কত টান পৰিব পাৰে। ইগ' এৰি প্ৰথমতে মাতিব, তেওঁলোকৰ সহায় আজি আপোনালোকৰ কামত আহিব। উপদেশ হৈছে সম্পৰ্কত বেলেঞ্চ ৰাখিব, বেছি দিয়াও বেয়া, বেছি আশা কৰাটো আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাত, কাণ, ডিঙি, হাওঁফাওঁৰ সমস্যা হ'ব পাৰে, ছালৰ এলাৰ্জিৰ সমস্যা হ'ব পাৰে, গতিকে স্বাস্থ্যৰ ধ্যান ৰাখিব লাগিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অভাৰ থিংকিঙত যিকোনো সিদ্ধান্ত নল'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকে সৰু যাত্ৰা কৰোঁতে গাড়ী সাৱধানে চলাব, কাগজ পত্ৰ আপোনালোকে লগত ৰাখিব যাত্ৰা কৰোঁতে। শুভ সংখ্যা হ'ব 6 আৰু 8। আজি মা লক্ষ্মীক বগা মিঠা আৰু পদুম ফুল আগবঢ়াব পাৰে, ভাল হ'ব। আজি শিৱলিংগত গাখীৰ ঢালিব, মন স্থিৰ হ'ব, সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে। এই সময়খিনিত বগা কাপোৰ, চাউল, চেনি, সুগন্ধি বস্তু আপোনালোকে দান কৰিব পাৰে, ভাল হ'ব। একে সময়তে কিছুমান কাম একেবাৰে নকৰিব। আজি পৰ নিন্দা নকৰিব, সৰু যাত্ৰাত খৰখেদা কৰাটো ভাল নহয়, নিয়ম ভংগ হ'ব পাৰে। হ'বনে নহ'ব বুলি বেছি ভাবি চিন্তি আপোনালোকে সিদ্ধান্তবোৰ পিছুৱাই দিয়া হ'ব পাৰে, গতিকে সাৱধান হ'ব। আগতীয়াকৈ ডিচাইড কৰিব কোনখিনি কাম কেনেকৈ কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত কিন্তু আপোনালোকৰ মনোবল মজবুত থাকিব বুলি কৈছে। আজি এই 18 তাৰিখৰ দিনটোত, সোমবাৰৰ দিনটোত বিশেষকৈ আপোনালোকৰ দ্বিতীয় ঘৰৰ শনিৰ পুৰণা পৰিশ্ৰমৰ ফল পাব। আটকি থকা টকা পইচা আহিব। বেংক, বীমা, টেক্স, পৈতৃক সম্পত্তি কামত লাভ হ'ব পাৰে। খৰচ হ'ব পাৰে পৰিয়ালৰ বাবে, চিকিৎসা, খোৱা বস্তুত আপোনালোকৰ খৰচ হ'ব। কিন্তু শনিয়ে কয় যে 1 টকা খৰচ কৰাৰ আগতে 10 বাৰ ভাবিব, অপব্যয় কৰিলে পিছত কষ্ট পাব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত মংগলৰ ৰাশিৰ বাবে সাহসেৰে কাম কৰিব, কিন্তু ছিনিয়ৰসকল বা জুনিয়ৰসকলৰ লগত তৰ্ক নকৰিব, মুখৰ কথাই শত্ৰু বঢ়াব বুলি কৈছে। আজি মনত ৰাখিব, ব্যৱসায়ীসকলে গোপন ডিলৰ পৰা লাভ, কিন্তু হিচাপ নিকাচ নিজে চাব। পাৰ্টনাৰক অন্ধভাৱে বিশ্বাস নকৰিব, ঋণ নিদিব আৰু নল'ব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ মানুহৰ লগত কথা পাতোঁতে সাৱধান হওক বুলি কৈছে। এটা কঠোৰ শব্দই আপোনালোকৰ ঘৰখনত জুই লগাব পাৰে, কাৰ্যপেচা লগাব পাৰে, যাৰ ঘৰখনৰ সদস্যসকলে ভুগিবলগীয়া হ'ব পাৰে। খাদ্যৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব। জ্বলা, তেল, বাহিৰৰ খাদ্য বিশেষকৈ বেছিকৈ নাখাব, পেট বেয়া হ'ব পাৰে। উপদেশ হৈছে পৰিয়ালক সন্মান কৰিব, আপোনালোকৰ হাতত থাকিব। আজি মনে মনে থাকিলে কিছুমান ক্ষেত্ৰত আপুনি উইনাৰ হ'ব, জিকিব বুলি কৈছে। সমস্যাৰ ক্ষেত্ৰত ডিঙি, দাঁত, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ডিঙি, দাঁত, চকু, থাইৰয়ডৰ সমস্যা হ'ব পাৰে। খোৱাৰ বৰ খেলিমেলি হ'লে বিশেষকৈ এচিডিটি সমস্যা হ'ব পাৰে। মংগলৰ ৰাশিৰ বাবে তেজৰ সমস্যা, BP হাই হ'ব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ভিতৰত খং, সন্দেহ, প্ৰতিশোধৰ ভাৱ এটা থাকিব, কিন্তু বাহিৰত নেদেখুৱাব। মনৰ চাপে টোপনি নষ্ট কৰিব পাৰে। উপায়স্বৰূপে আজি স্বাস্থ্যৰ ক্ষেত্ৰত ৰাতিপুৱা বিশেষকৈ খালী পেটত গৰম পানী খাব আৰু ৰাতি গাখীৰত হালধি দি আপোনালোকে খাব, ভাল হ'ব। মনত ৰাখিব লাগিব, বৰ্তমান সময়ত মাংস আৰু মাদকজাতীয় দ্ৰব্য আপোনালোকে সম্পূৰ্ণ এৰিব লাগিব। গোপন শত্ৰু আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত গোপন শত্ৰুৱে নিজে ধৰা পৰিব। এই সময়খিনিত প্ৰতিযোগিতাত জয়ী হোৱাৰ সুযোগ। সাৱধান হ'ব লাগিব, নিজৰ গোপন কথা প্লেন কাকো নক'ব। অফিচত কোনোবাই আপোনালোকৰ কথা বেয়াকৈ লগাব পাৰে। উপায়স্বৰূপে হনুমান চালিচা পাঠ কৰিব, ক'লা কুকুৰক ৰুটি খুৱাব। আজি এই সময়খিনিত কৈছে যে ক'লা তিল পানীত উটুৱাই দিব, শনিদেৱক সন্তুষ্ট কৰিব হ'লে। সন্ধিয়া শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব, ভাল হ'ব। শিৱলিংগত কেঁচা গাখীৰ, মৌ ঢালিব, মনৰ সন্দেহ, খং দূৰ হ'ব বুলি কৈছে। আজি কথাৰ বাবে ঘৰৰ পৰা ওলোৱাৰ আগতে মৌ খাই ওলাই যাব, কথা মিঠা হ'ব বুলি কৈছে। মচুৰ দালি, ৰঙা কাপোৰ, তামৰ বস্তু দান কৰিব পাৰে, ভাল হ'ব। আজি পুৰণা সঞ্চয় হিচাপ চাব, FD আপোনালোকে ৰিনিউ কৰিব পাৰে। পৰিয়ালৰ লগত বহি শান্তিৰে কথা পাতিব। সন্ধিয়া মনে মনে বহি 10 মিনিট আপোনালোকে উশাহৰ ব্যায়াম কৰিব বুলি কৈছে। কিছুমান কাম ভুলতো নকৰিব। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে খঙত কাকো অভিশাপ নিদিব, কঠোৰ শব্দ নক'ব। পৰিয়ালৰ সন্মুখত টকা পইচা গৌৰৱ নকৰিব। ৰাতিপুৱা দেৰিলৈকে শুই নাথাকিব, বেছি মোবাইল নাচাব, চকু বেয়া হ'ব পাৰে, মনত ৰাখিব। এই সময়খিনিত 18 তাৰিখে বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মৌন হ'ব সোণ দিন। মৌন হ'ব আপোনালোকৰ সোণ, অৰ্থাৎ ভাল দিন। যিমান কম ক'ব সিমানে বেছি লাভ পাব। ধন সঞ্চয় কৰক আৰু কথা সঞ্চয় কৰক, ভাল হ'ব বুলি কৈছে। এইটোৱে হৈছে আজি আপোনালোকৰ জয় মন্ত্ৰ বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। ধনুৰাশিলৈ আগবাঢ়িছোঁ আহক। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ কৈছে যে আপোনালোকৰ আত্মবিশ্বাস দুৰ্গত, নেতৃত্ব, শিক্ষা, ধৰ্ম, আইন, বিদেশত, কামত সফলতা, নতুন আৰম্ভণিৰ বাবে শ্ৰেষ্ঠ দিন। আজি মনত ৰাখিব লাগিব, মই ঠিক বাকী ভুল ভাৱটো আপোনালোকৰ একেবাৰে হ'ব নালাগে। বেছি আশাবাদী হৈ বাস্তৱ এৰিলে লোকচান হ'ব পাৰে। আজি চিনিয়ৰসকলে আপোনালোকৰ সততা আৰু জ্ঞান দেখি ডাঙৰ দায়িত্ব দিব পাৰে, কিন্তু খৰখেদা কৰিলে ভুল হ'ব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা নতুন শাখা, নতুন ডিলৰ প্লেন কৰিব পাৰে। বিদেশৰ লগত জড়িত ব্যৱসায় লাভ হ'ব, কিন্তু কাগজ পত্ৰ আজি নিজে পঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। উপদেশ হৈছে অহংকাৰ নহয়, আত্মবিশ্বাসেৰে আগবাঢ়ক। আয়ৰ দৃষ্টিকোণৰ পৰা বৃহস্পতিৰ ৰাশি প্লাছ চন্দ্ৰৰ লগ্নত ভাগ্যৰ দুৱাৰ খুলিব। হঠাৎ ধন লাভ, বোনাছ, পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব পাৰে বুলি কৈছে।
বিশেষকৈ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। কিতাপ আপোনালোকৰ কোৰ্চ যাত্ৰা ধৰ্মীয় কামত খৰচ হ'ব পাৰে, কিন্তু শনিয়ে কয় যে সঞ্চয় নকৰিলে পিছত কান্দিব লাগিব। বিনিয়োগৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগ, সোণ, শিক্ষাৰ ফাণ্ডত টকা পইচা ল'ব পাৰে, কিন্তু যোৱা বা ফাল্টু কামত আপোনালোকে টকা পইচা একেবাৰে নেখেদিব। উপায় আপোনালোকৰ স্বৰূপে কৈছে যে হালধীয়া কাপোৰত 5টা গোটা হালধি বান্ধি ধনৰ ঠাইত আপোনালোকে থ'ব, ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ওজন বহাৰ, যকৃত, উৰু, তাৰপিছত তিতম্বৰ সমস্যা হ'ব পাৰে। চৰ্বি বহা, ডায়েবেটিছৰ ৰোগীয়ে সাৱধান হ'ব লাগে। শনিৰ প্ৰভাৱত ভাগৰ আৰু এলাহ বাঢ়িব পাৰে বুলি কৈছে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মনটো খুব চঞ্চল হ'ব, এফালে বিশেষকৈ আশাবাদ, আনফালে হতাশ থাকিব, বেছি ভাবিলে টোপনি নাহিব। উপায়স্বৰূপে ৰাতিপুৱা সূৰ্য নমস্কাৰ 5 বাৰ কৰিব, হালধি দিয়া গাখীৰ খাব আজি। সন্ধিয়া বিশেষকৈ খোলা আকাশৰ তলত বা মুকলি আকাশৰ তলত বিশেষকৈ 20 মিনিটমান আপোনালোকে খোজ কাঢ়িব, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত হালধীয়া ফল খাব, কল, আম, আপোনালোকে অমিতা খাব পাৰে। বুট, চানা, বেচনৰ খাদ্য খাব পাৰে, তেল মছলা বেছিকৈ নাখাব। বৈবাহিক জীৱনত জীৱনসংগী আপোনালোকৰ নতুন ৰূপ দেখি আকৰ্ষিত হ'ব, কিন্তু আপোনালোকৰ উপদেশ দিয়াৰ স্বভাৱে তেওঁলোকক বিৰক্ত কৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা নতুন প্ৰেমৰ আৰম্ভণি, কিছু লোকৰ যাত্ৰা, কলেজ, মন্দিৰত কোনোবা লগ পাব পাৰে, কিন্তু সঁচা মিছা চাইহে আগবাঢ়িব। বন্ধুৰ ক্ষেত্ৰত বন্ধুৰ পৰা আপোনালোকে সহায় পাব, গুৰু বা পিতৃৰ সমান ব্যক্তিৰ পৰা আপোনালোকে আশীৰ্বাদ পাব। উপদেশৰ ক্ষেত্ৰত সম্পৰ্কত বেলেঞ্চ ৰাখিব, কেৱল দিয়াই নহয় ল'বলৈ শিকক বুলি কৈছে। শুভ সময় হৈছে ৰাতিপুৱা 6টাৰ পৰা 7:30 বজাৰ সময়খিনিত, ৰাহুকাল 7:30 পৰা 9 বজাৰ সময়খিনিত। বিশেষকৈ শুভ ৰং হ'ব হালধীয়া, কমলা, বগা, সোণালী ৰং আৰু ক'লা আৰু গাঢ় নীলা এৰিব লাগিব। শুভ সংখ্যা হ'ব 3 আৰু 7। প্ৰতিকাৰ স্বৰূপে আজি শিৱলিংগত গাখীৰ আৰু চাউল দি ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক বুলি কৈছে, মন স্থিৰ হ'ব। হালধীয়া কাপোৰ, চানা, দালি, কিতাপ দান কৰিব পাৰে, ভাল হ'ব। আজি এই দিনটোত বিশেষকৈ মই সকলো জানো বুলি কাৰো কথা আপোনালোকে উৰুৱাই নিদিব, আৰু বেছি খাই পেট গধুৰ নকৰিব, বেছি শুই এলাহ নকৰিব, মনত ৰাখিব। আজিৰ দিনটোত বিশেষকৈ 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব পাৰে। আজি 18 মে ধনুৰাশি লোকসকলৰ বাবে নতুন আৰম্ভণিৰ দিন হ'ব পাৰে। কিছু লোকৰ বাবে ভাগ্যৰ দুৱাৰ খুলিছে, কিন্তু শনিয়ে চাব আপুনি খোজ কাঢ়িব পাৰে নে নাই, কিমান দূৰ আগবাঢ়িব পাৰে। সৎ পথত থাকিব, নম্ৰতা আৰু সাহস আপোনালোকৰ বাবে আজিৰ দিনটোত সফলতা। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ত্যাগ প্লাছ আত্ম সমীক্ষাৰ মুক্তি বুলি কৈছে আজি, অৰ্থাৎ আপোনালোকৰ এই সময়খিনিত কৰ্ম আৰু খৰচৰ ক্ষেত্ৰতো কৈছে যে গৱেষণা, হস্পিটেল বা আপোনালোকৰ আশ্ৰম, বিদেশ, আমদানি ৰপ্তানি আপোনালোকৰ কোম্পানীত লাভ হ'ব। পুৰণা আধৰুৱা ফাইলবোৰ ক্লিয়াৰ হ'ব বুলি কৈছে। গোপন শত্ৰুৰ ষড়যন্ত্ৰ থাকিব আজি। চাকৰিত বিশেষকৈ ট্ৰেন্সফাৰ বা বদলি যোগ, চিনিয়ৰসকলৰ লগত তৰ্ক নকৰিব। বিদেশ যাত্ৰা কিছু লোকৰ যোগ দেখা পোৱা গৈছে। ভিজা বা পিয়াৰৰ কামত গতি লাভ কৰিব, কিন্তু কাগজ পত্ৰ দৰবাৰ চাব। আজি উপদেশ হৈছে কৰ্মৰ ক্ষেত্ৰত আজি কম কাম, বেছি প্লেনিং নীতি হ'ব। নতুন কাম আৰম্ভ নকৰি পুৰণা ঋণ বাকী কামবোৰ শেষ কৰক। ধন আৰু আপোনালোকৰ লোকচানৰ ক্ষেত্ৰত খৰচ হ'ব, কৈছে যে চিকিৎসাৰ নামত খৰচ হ'ব পাৰে, দানৰ খৰচ হ'ব পাৰে, দান কৰোঁতে। বিদেশ যাত্ৰা, গোপন খৰচত টকা পইচা পানী দৰে যাব বুলি কৈছে। ফাইনেন্সিয়েল ডিচিপ্লিন নাথাকিলে বাজেট আপোনালোকৰ ফেইল হ'ব। আয়ৰ ক্ষেত্ৰত আয় কম, খৰচ বেছি হ'ব, কিন্তু বীমা, গোপন আয়ৰ পৰা টকা পইচা আহিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত আজি এটকাও বিনিয়োগ নকৰিব। শ্বেয়াৰ যোৱাৰ পৰা 100% হাতৰ পৰা আপোনালোকৰ যাব পাৰে, আঁতৰি থাকিব। ঋণৰ ক্ষেত্ৰত কাকো ধাৰ নিদিব, নিজেও ঋণ নল'ব, ঘূৰাই পাবলৈ কষ্ট হ'ব। উপায়স্বৰূপে লোহাৰৰ সিন্দুকত বিশেষকৈ আপোনালোকক কৈছে যে ক'লা তিল আৰু এটা লোহাৰ গুটি থ'ব, অপব্যয় ৰোধ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে শৰীৰ, ভৰি বিষ, আঁঠুৰ বিষ, টোপনি নহা, চকুৰ সমস্যা, হস্পিটেলত ভৰ্তি হ'ব লগা হ'ব পাৰে। কিছু লোকৰ পুৰণি ৰোগ ঘূৰি আহিব, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অজান ভয়, দুশ্চিন্তা, হতাশাৰ বেয়া সপোন দেখিব পাৰে, মনত আপোনালোকৰ ভয় থাকিব। এই সময়খিনিত অলপ সাৱধান হ'ব মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত। উপায়স্বৰূপে ৰাতিপুৱা বিশেষকৈ ৰাতি শোৱাৰ আগত ভৰি ধুই শুব। সৰিয়হৰ তেল আপোনালোকৰ তেলৰ মালিচ কৰিব। গাখীৰত জাইফল দি খাব। মূৰৰ শিতানত এগিলাচ পানী থৈ শুব, বেয়া সপোন নাহে। খাদ্যৰ ক্ষেত্ৰত পাতল খাদ্য খাব। ৰাতিপুৱা 8 বজাৰ পিছত গধুৰ খাদ্য নাখাব। সম্পৰ্ক বিশেষকৈ আপোনালোকক কৈছে যে আৰু সম্পৰ্ক আৰু গোপন শত্ৰুৰ ক্ষেত্ৰত বৈবাহিক জীৱনত জীৱনসংগীৰ পৰা দূৰত্ব বাঢ়িব। কিছু লোকৰ ভুল বুজাবুজি আৰু সন্দেহে অশান্তি আনিব পাৰে। আজি মনে মনে থাকিলে ভাল হ'ব। গোপন শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। গোপন শত্ৰু সক্ৰিয় হ'ব। অফিচত কোনোবাই আপোনালোকৰ নামত বদনাম কৰিব পাৰে। নিজৰ প্লেন কাকো একেবাৰে ক'ব নালাগে। বিশেষকৈ বিদেশত থকা বন্ধু বা আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে, তেওঁলোকৰ সহায় লাভ পাব। উপদেশ হৈছে বৰ্তমান সময়ত এই সময়খিনি আজি কিবা এটা হেৰুৱালেও ভৱিষ্যতে তাৰ 10 গুণ ঘূৰি আহিব পাৰে। ক্ষমা কৰি শিকক বুলি কৈছে। আপোনালোকৰ বাবে শুভ সময় আৰু প্ৰতিকাৰ হৈছে শুভ সময় ৰাতিপুৱা 9টাৰ পৰা 10:30 বজাৰ সময়খিনিত। এই সময়খিনিত আপোনালোকে শুভ কাম কৰিব পাৰে। কিছু ক্ষেত্ৰত আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গাঢ় নীলা ৰং, ক'লা আৰু ধোঁৱা বৰণ বুলি কৈছে। ৰঙা আৰু হালধীয়া আপোনালোকে কাপোৰ এৰক।
শুভ সংখ্যা হ'ব 8 আৰু 6। প্ৰতিকাৰ হৈছে আজি শনি মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলাব। আজি এই সময়খিনিত সোমবাৰৰ দিনটোত বিশেষকৈ শিৱলিংগত ক'লা তেল মিহলোৱা পানী ঢালিব, মনৰ অশান্তিবোৰ কমিব। হনুমান চালিচা পাঠ কৰক। আজি ক'লা ছাতি, চেণ্ডেল, কম্বল, লোহাৰ বস্তু দান কৰিব। আজি 18 তাৰিখৰ এই সময়খিনিত বিশেষকৈ 3টা কাম কৰিব পাৰে। পুৰণা ঋণ বাকী থকা কামখিনি কাজিয়া শেষ কৰিবলৈ চেষ্টা কৰক। সন্ধিয়া মনে মনে বহি দিনটো ভুলবোৰ আপুনি ভাবি ক্ষমা খুজিব। আজি 3 নম্বৰতে হৈছে এনে কাম কৰিব পাৰে। খোৱাৰ আগত হনুমান চালিচা শুনিব, টোপনি ভাল হ'ব, ভয় নালাগিব। 3টা কাম একেবাৰে নকৰিব, কাকো অভিশাপ নিদিব, বদনাম নকৰিব, শনিয়ে তৎক্ষণাত ফল দিব। নিচা যোৱা অবৈধ সম্পৰ্কৰ ফালৰ নেযাব বুলি কৈছে, জীৱন নষ্ট হ'ব পাৰে। ৰাতি অকলে নিজন ঠাইত নাথাকিব বুলি কৈছে, দীঘল যাত্ৰাও আপোনালোকে একেবাৰে নকৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি অনুকূল ফলাফল পাব। পুৰণা পৰিশ্ৰমৰ ফল পাব। ছিনিয়ৰ ডাঙৰ ভাই ভনী বা বন্ধুৰ পৰা সহায় পাব বুলি কৈছে। লাভ হ'ব, কিন্তু দেৰিকৈ হ'ব, ধৈৰ্য ধৰিব। খৰখেদা কৰিলে হাতৰ পৰা সুযোগ যাব পাৰে। আয় বাঢ়িলে খৰচো বাঢ়িব। সঞ্চয় কৰা টান হ'ব। নতুন মানুহক লগ পাব, কিন্তু সকলো বন্ধু নহয়। টকা পইচাৰ লেনদেন বন্ধুৰ লগত নকৰিব। আজি উপদেশ হৈছে, আজি ডাঙৰ ইচ্ছা, ডাঙৰ সপোন প্লেন কৰক, কিন্তু প্ৰথম খোজটো আজি নল'ব, 2-3 দিন ৰ'ব বুলি কৈছে। ধন আৰু ইচ্ছা পূৰণ। আয়ৰ ক্ষেত্ৰত আকস্মিক লাভৰ যোগ। পুৰণা ধাৰ আপোনালোকক ঘূৰি আহিব। বোনাছ পাব পাৰে, কিন্তু শনিৰ প্ৰভাৱ দিব, কিন্তু কষ্ট দিব বুলি কৈছে। খৰচৰ ক্ষেত্ৰত বন্ধুৰ বাবে সামাজিক কাম, ডাঙৰ ভাই ভনীৰ পৰা খৰচ হ'ব পাৰে, সীমিত কৰি ৰাখিব বুলি কৈছে। আজি পুৰণা বন্ধুক লগ পাব, কিন্তু কোনোবাই বন্ধুৰ স্বাৰ্থৰ বাবে ওচৰ চাপিব পাৰে বুলি কৈছে। সকলোকে বিশ্বাস নকৰিব। ডাঙৰ ভাই ভনী তেওঁলোকৰ লগত মত বিৰোধ বা তেওঁলোকৰ স্বাস্থ্যক লৈ চিন্তা থাকিব, সহায় কৰিব, কিন্তু নিজৰ সীমা নেভাঙিব বুলি কৈছে। আজি পুৰণা বন্ধুক লগ পাব পাৰে, কিন্তু কোনোবা বন্ধুৱে স্বাৰ্থৰ বাবে ওচৰ চাপিব পাৰে। সকলোকে বিশ্বাসত নল'ব। ডাঙৰ ভাই ভনী তেওঁলোকৰ লগত মত বিৰোধ বা তেওঁলোকৰ স্বাস্থ্যক লৈ চিন্তা থাকিব, সহায় কৰিব, কিন্তু নিজৰ সীমা নেভাঙিব। এই সময়খিনিত কিন্তু সামাজিক ক্ষেত্ৰত গ্ৰুপ, সংগঠন, ক্লাবত সন্মান বাঢ়িব, কিন্তু দায়িত্ব বেছি ল'লে নিজৰ কামবোৰ নষ্ট হ'ব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা বন্ধু প্ৰেমিকা হ'ব পাৰে বুলি কৈছে, কিন্তু সম্পৰ্কত গভীৰতা আহিব। টাইম পাছৰ সম্পৰ্ক ভাঙিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান ক্ষেত্ৰত সোঁ ভৰি, গাঁঠি, কাণ, স্নায়ু সমস্যা হ'ব পাৰে। বিপিৰ ওপৰত তল হ'ব বুলি কৈছে, ওপৰ তল হ'ব। টোপনিৰ কম হ'ব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বহুত ইচ্ছা, কিন্তু পূৰণ নহ'লে হতাশাৰ। বন্ধুৰ সফলতা দেখি মন অলপ বেয়া লাগিব পাৰে বুলি কৈছে। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত তিয়াই থোৱা বুট খাব। সন্ধিয়া বিশেষকৈ খোলা আকাশৰ তলত আপোনালোকে খোজ কাঢ়িব। খাদ্যৰ ক্ষেত্ৰত ক'লা তেল, উৰদ, দালি, বেঙেনা খাব। ৰঙা বিশেষকৈ আপোনালোকে মাংস, মদ এৰিব বুলি কৈছে, যিসকলে এটা হেবিট আছে। শুভ সময় আৰু প্ৰতিকাৰ। শুভ সময় হৈছে ৰাতিপুৱা 8ৰ পৰা 9:30 বজাৰ সময়খিনিত, গধূলি বিশেষকৈ 6 পৰা 7:30 বজাৰ সময়খিনিত। বিনিয়োগৰ বাবে অলপ সাৱধান হ'ব আজি। শুভ ৰং হ'ব গাঢ় নীলা ৰং, ক'লা আৰু ধোঁৱা বৰণ বেঙুনীয়া। ৰঙা আৰু হালধীয়া আপোনালোকে আজি এৰিব। শুভ সংখ্যা হ'ব 8 আৰু 11। প্ৰতিকাৰ স্বৰূপে আজি শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি বা ক'লা তিল দান কৰক। আজি সোমবাৰৰ দিনটোত শিৱলিংগত ক'লা তেল মিহলোৱা পানী ঢালিব। ইচ্ছা পূৰণৰ ক্ষেত্ৰত আপোনালোকৰ বাধা আঁতৰিব বুলি কৈছে। হনুমান চালিচা পাঠ কৰক। আজি লোহা, ক'লা কাপোৰ, কম্বল, উৰদ আজি দান কৰিব। একে সময়তে 3টা কাম কৰিব পাৰে। দীৰ্ঘম্যাদী লক্ষ্যৰ লিষ্ট বনাব। এবছৰ বা 5 বছৰৰ প্লেন কৰিব। পুৰণা বন্ধু এজনক বিশেষকৈ আপোনালোকক কৈছে যে ফোন কৰি খবৰ ল'ব, সহায় পাব। সন্ধিয়া 10 মিনিট মনে মনে বহি কৃতজ্ঞতা আপোনালোকে প্ৰকাশ কৰিব। 3টা কাম ভুলতো নকৰিব। বন্ধুক ধাৰ নিদিব, জামিন নল'ব, সম্পৰ্ক যাব পাৰে, টকা পইচা যাব পাৰে, সাৱধান হ'ব। আজি আপোনালোকৰ মোৰ ইচ্ছা আজি পূৰণ হ'ব লাগিব বুলি খৰখেদা নকৰিব, অৰ্থাৎ নিজৰ। গতিকে মনত ৰাখিব, সামাজিক মাধ্যমত নিজৰ প্লেন বা আপোনালোকৰ আয়ৰ কথা একেবাৰে নক'ব বুলি কৈছে, নজৰ লাগিব বুলি কৈছে। আজি এই 18 তাৰিখৰ দিনটোত কুম্ভ ৰাশি লোকসকলৰ বাবে ধৈৰ্যৰ লাভ দিব। নতুন বন্ধু চিনি লওক। ইচ্ছাৰ বাস্তৱৰ বিশেষকৈ আপোনালোকৰ কৈছে যে কাপোৰ পিন্ধক, অৰ্থাৎ এইটো হৈছে যি মূল মন্ত্ৰ। অৰ্থাৎ কৈছে যে বন্ধু চিনিব লাগিব। নিজৰ ইচ্ছাক আপোনালোকৰ বাস্তৱৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক। বাস্তৱত কেনেকৈ আপুনি সফল হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, ভাল হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ একেবাৰে শেষতো ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। দীৰ্ঘম্যাদী কেৰিয়াৰৰ ডাঙৰ সফলতাৰ ভেটি বান্ধিব বুলি কৈছে। চৰকাৰী কাম, শিক্ষা, ধৰ্ম, আইন, হস্পিটেল, বিদেশৰ কামত সন্মান। ছিনিয়ৰসকলে আপোনালোকৰ দায়িত্ববোধ দেখি নতুন প্ৰজেক্ট দিব পাৰে। কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। শনিয়ে কয় যে ধীৰে ধীৰে প্ৰমোশ্যন বদলি হ'ব, কিন্তু দেৰিকৈ হ'ব। কামৰ বোজা বাঢ়িব। অফিচত পলিটিক্সত আপোনালোকে সোমাব নালাগে। চাকৰিয়ালসকলে নতুন দায়িত্ব পাব পাৰে। মই নোৱাৰোঁ নক'ব, মনে মনে কাম কৰক, বিশেষকৈ চাইলেণ্টলি কাম কৰক বুলি কৈছে। ৱৰ্ক চাইলেণ্টলি, লেট ছাকচেছ মেক নইজ, এই কথাটো মনত ৰাখিব।
ব্যৱসায় দৃষ্টিকোণৰ পৰা নাম সন্মান বাঢ়িব, চৰকাৰী বিশেষকৈ টেণ্ডাৰ ডাঙৰ ক্লায়েণ্টৰ পৰা কাম পাব পাৰে, কিন্তু কৰ্মচাৰীসকলৰ ওপৰত নজৰ ৰখাটো বা আপোনালোকে চোৱা চিতা কৰাটো প্ৰয়োজন আছে। একে সময়তে পৰিশ্ৰমৰ আয়ৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব, দৰমহা বাঢ়িব, কিন্তু খৰচো বাঢ়িব বুলি কৈছে। আজি খৰচ হ'ব পাৰে দেউতাৰ চিকিৎসা নামত, কৰ্মক্ষেত্ৰত বিনিয়োগ, চৰকাৰী জৰিমনাৰ বাবে কিছু লোকৰ বিনিয়োগৰ ক্ষেত্ৰত চাকৰিৰ লগত জড়িত স্কিল শ্বৰ্টকট টকা পইচা খৰচ হ'ব পাৰে, মাটি বাৰী অফিচৰ বাবে বিনিয়োগ হ'ব পাৰে বুলি কৈছে। একে সময়তে উপায়স্বৰূপে অফিচত টেবুলত এটা পিতলৰ কাঁচৰ ৰাখিব, আপোনালোকে কেৰিয়াৰৰ স্থিৰতা আহিব বুলি কৈছে। পিতৃৰ স্বাস্থ্যক লৈ বিশেষ যত্ন ল'ব লাগিব, হাড় আঁঠু বিপিৰ সমস্যা বাঢ়িব পাৰে, তেওঁলোকৰ লগত মত বিৰোধ নকৰিব, তেওঁলোকৰ আশীৰ্বাদে আজি আপোনালোকৰ প্ৰমোচন। বৈবাহিক জীৱনত শহুৰেকৰ পৰা চাপ আহিব, কিন্তু জীৱনসংগীৰ কেৰিয়াৰক লৈ চিন্তা থাকিব। সমাজত সন্মান বাঢ়িব, কিন্তু দায়িত্ব বাঢ়িলে ঘৰলৈ সময় দিব নোৱাৰিব পাৰে। উপদেশ হৈছে কৰ্ম আৰু পৰিয়ালৰ ভাৰসাম্য ৰাখিব, পিতৃ মাতৃৰ লগত আপোনালোকে 10 মিনিট সময় দিব। যদি কামৰ পৰা আপোনালোকে ৰেষ্ট পোৱা নাই, কিছু সময় ঘৰখনৰ মানুহখিনিক সময় দিব। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা, হাড় বিশেষকৈ দাঁতৰ সমস্যা, কামৰ বাবে মাইগ্ৰেনৰ সমস্যা, টোপনি নহা, হতাশাৰ সমস্যা কিছু লোকৰ আহিব পাৰে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মই কিয় আগবাঢ়িব পৰা নাই ভাৱটোৱে মন বেয়া কৰিব, বেছি দায়িত্ব আপোনালোকে লৈ নিজকে ক্লান্ত কৰিব পাৰে। আজি উপায়স্বৰূপে ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে নমস্কাৰ কৰিব, সন্ধিয়া বিশেষকৈ আপোনালোকৰ ভৰিত সৰিয়হৰ তেলৰ মালিচ কৰিব, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত হালধীয়া দালি, হালধি দিয়া বিশেষকৈ গাখীৰ, কল খাব, ঠাণ্ডা পানী, বাহিৰৰ খাদ্যবোৰ এৰক বুলি কৈছে। শুভ সময় ৰাতিপুৱা 6টাৰ পৰা 7:30 বজাৰ সময়খিনিত, এই সময়খিনিত আপোনালোকে ভাল শুভ কামবোৰ কৰিব পাৰে। আজি শুভ ৰং হ'ব হালধীয়া, কমলা, বগা আৰু কলা আৰু গ্ৰাহ নীলা ৰং কমকৈ পিন্ধিব। শুভ সংখ্যা হ'ব 3 আৰু 7। আজি বিষ্ণু মন্দিৰত হালধীয়া ফুল আৰু বেচনৰ লাড়ু দিব, ভাল হ'ব। শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব, কলা তিল দান কৰিব। সোমবাৰৰ দিনটোত আজিৰ দিনটোত বিশেষকৈ শিৱলিংগত গাখীৰ বা মৌ ঢালিব। কৰ্মৰ ক্ষেত্ৰত যিখিনি বাধা আছে সেইখিনি দূৰ হ'ব বুলি কৈছে। আজি দেউতা ভৰি চুই আশীৰ্বাদ ল'ব, গৰীবক হালধীয়া কাপোৰ দান কৰিব, ভাল হ'ব। একে সময়তে আজি কিছুমান কাম একেবাৰে নকৰিব, চাকৰি সলনি খৰখেদা সিদ্ধান্ত নল'ব। মোৰ ভাগ্য বেয়া বুলি কান্দি বা দুখ কৰি নাথাকিব, শনিয়ে কৰ্মৰ দেখে চকু পানী নহয়, গতিকে কাম কৰক বুলি কৈছে। ওম নমো ভগৱতী বাসুদেৱাই নম। আপোনালোকে 108 বাৰ জপ কৰিব। কৰ্ম, সন্মান আৰু ভাগ্যৰ তিনিটাই খুলিব বুলি কৈছে। 18 তাৰিখৰ দিনটো মীন ৰাশি লোকসকলৰ বাবে কৰ্মযুগৰ দিন, সপোন আৰু বাস্তৱৰ মাজৰ যিখিনি আপোনালোকৰ সময়, আজি আপোনালোকে ধৈৰ্য ধৰাওক বুলি কৈছে। সন্ধিয়া বান্ধি দিব, এইটোৱে হৈছে আজি মূল মন্ত্ৰ। গতিকে কৰ্মৰ কৰিব দিছে, কষ্ট কৰিব দিছে, অনুকূল ফলাফল পাব বুলি কৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য